পৰ্বতজোৰাত বিকল জলসিঞ্চন বিভাগৰ পানী যোগান প্ৰকল্পটো 10 বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল যদিও আজি কোপতি কৃষকে নাপালে কোনো সুফল পৰ্বতজোৰাৰ জংগীৰ কিল্লা দ্বিতীয় খণ্ডত ৰাজ্য চৰকাৰে কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল প্ৰকল্পটো কিন্তু প্ৰশাসনতহে পৰিণত হৈছে এই প্ৰকল্পটো নিৰ্মাণ কৰোতে ঠিকাদাৰে ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ শীঘ্ৰে প্ৰকল্পটো পুনৰ নিৰ্মাণৰো আহ্বান জনাইছে ৰাইজে আজিৰ পৰা 10 বছৰ আগতে নিৰ্মাণ হৈছিল আৰু নিৰ্মাণ হোৱাৰ পিছৰ পৰা আজিলৈকে এটোপা পানীও খেতি পথাৰত পোৱা নাই আমি ৰাইজে এইটো 10 বছৰ আগৰ ঘটনা এই সুযোগটো বনোৱাৰ নাই আজিলৈকে পানী পোৱা নাই কেনেলে নাই কেনেল যদিও অলপ বনাইছে আধা বনাইছে আৰু আধা ইফালে বনাইছে এইবিলাক তো ভাঙি গৈছে আপোনালোকে নিশ্চয় চাইছে ইয়াত দুৰ্নীতি কৰিছে মানে একেবাৰে নিম্নমানৰ কাম কৰিছে যাৰ ফলত 6 মাহ পিছতে কেনেলটো ভাঙি গৈছে আৰু পানীটো জ্বৰ দূৰৰ কথা কেনেলে নাই পানী যাব কৰ পৰা আজি চাওক ইমান খৰং আহিছে বৰষুণ নাই আমাৰ এই বৃহত্তৰ এলেকা এইটো হ'ল জঙিগিলা পাৰ্টটো তাৰপিছত ইফালে আছে চাতাগুৰি পাৰ্টটো আমাৰ এই এলেকাত কৃষি ভূমিবিলাকত বৰষুণ নথকাৰ কাৰণে পানী নথকাৰ কাৰণে মানুহে খেতি বাতি কৰিব অৱস্থা বৰ্তমান নাই আৰু ইমান টকা চৰকাৰে দি এটা সুজগেট ইয়াত আবণ্টিত দিছে আৰু এই সুজগেটৰ আশাত আমি আছিলোঁ যে সুজগেটৰ পানী দি আমি ৰাইজে খেতি বাতি কৰি আমাৰ মানে কৃষি যিখন কাৰ্য সেইখন কৰিম কিন্তু আজি আমাৰ সুজগেটৰ দ্বাৰা এই টকা আমাৰ উপকাৰ হোৱা নাই এইটোপা পানী আমি খেতি পোৱা নাই আজি বৰষুণ নাই খেতি পথাৰ মানে কঠীয়া ৰুব পৰা অৱস্থা নাই